বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি। আমি খুব দুখ পাইছোঁ। অসম সাহিত্য সভাৰ সভাপতিৰ পৰা এনেকুৱা ধৰণৰ কথা আমি আশা কৰা নাছিলোঁ, আৰু অসম সাহিত্য সভাৰ পৰা ভৱিষ্যতেও নকৰে এনেকুৱা কথা। আমি তেখেতে যিটো ভাষা কৈছে আমি ক'বলৈ বেয়া পাইছোঁ। বড়ো আৰু মিচিঙৰ আৰু অসমৰ বসবাস কৰা খিলঞ্জীয়া জনজাতিসকলৰ অসম সাহিত্য সভাৰ প্ৰতি অৰিহণা নাই, এই কথাটো আমি খুব দুখ পাইছোঁ। আমি এটা কথা ক'ব বিচাৰোঁ, মিচিং আগম কাবাং প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক ভাষাচাৰ্য নৰেন্দ্ৰ পাদুন ছাৰ আজিও আছে। তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিল, আৰু দুবাৰকৈ তেখেতে সভাপতি পদত প্ৰতিদ্বন্দ্বিতাও কৰিছে। বিগুমণি কাগিম উপ-সভাপতি আছিল মিচিং জনগোষ্ঠীৰ পৰা। অসম সাহিত্য সভাৰ প্ৰতি মিচিং জনগোষ্ঠীটো বা বড়ো জনগোষ্ঠীটোৰ যথেষ্ট অৱদান আছে, আমি হিতিকাকে কয় কথাখিনি। আৰু তেখেতে কৈছে চৰ চাপৰি অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত ফেইল নকৰে। আমি তাত উদ্দেশ্য আছে, চৰ চাপৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত 100% পোৱাত আমাৰ আপত্তি নাই, কিন্তু সমান্তৰালভাৱে মিচিং বা অসমত খিলঞ্জীয়া জনজাতিসকলৰ শিক্ষিত যুৱক যুৱতী নিজৰ ভাষা থকা, মাতৃভাষা থকাৰ পাছতো অসমীয়া ভাষাটোকে আপোন কৰি অসমীয়া মাধ্যমত কবিতা, প্ৰবন্ধ, উপন্যাস পুথি প্ৰকাশ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি ক'ব খোজোঁ, অসম সাহিত্য সভাই যিটো কথা কৈছে এইটো অসম সাহিত্য সভাৰ সিদ্ধান্তৰ কোৱা নিচিনা নালাগে। তথাপিতো অসম সাহিত্য সভাৰ সভাপতিজনে যিটো কথা কৈছে দুৰ্ভাগ্যজনক কথা, আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কথা নক'বৰ কাৰণে অসম সাহিত্য সভাক মিচিং সাহিত্য সভাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। তাবুৰাম চাৰী ছাৰ মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা, অসম চৰকাৰৰ শিক্ষা ডিপাৰ্টমেণ্টৰ সচিব, আৰু তেখেতৰ পুথি, তেখেতৰ গ্ৰামাৰ, ইংলিছ ফৰ স্কুল, গোটেই আজি হাইস্কুল পৰ্যন্ত তেখেতৰ গ্ৰামাৰ চলি আছে। গতিকে তেখেতলোকৰ স্বনাম ব্যক্তিসকলৰ অসমীয়া ভাষা, অসমীয়া জাতিটোৰ প্ৰতি যথেষ্ট অৰিহণা আছে। এই কথাখিনি কি কাৰণত অসম সাহিত্য সভাৰ সভাপতিজনে ক'লে, কথাটো আমি খুব দুখ পাইছোঁ, আৰু সেইকাৰণে আমি কৈছোঁ যে অসম সাহিত্য সভাই তেনেকুৱা ধৰণৰ কথা নক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসম সাহিত্য সভাত মিচিং জনগোষ্ঠী এতিয়াও বহুত নবীন প্ৰবীণ লেখক লেখিকা জড়িত আছে। সেইটোও আছে। আমাৰ নৰেন্দ্ৰ পাদুন ছাৰৰ পৰা আদি কৰি আমাৰ বিগুমণি কাগিম আছে, বিগুমণি কাগিমৰ প্ৰকাশিত মানে ৰঘুনাথ পামেগাম আছে, ৰঘুনাথ কাগিম, তৰুণগঞ্জ পামেগাম আছে, আৰু বহুত আশা কমিটি জিলা পৰ্যায়ত বহুত মিচিং লেখক লেখিকা অসম সাহিত্য সভাত জড়িত হৈ আছে। এই কথাখিনি তেখেতে আচলতে জানিব লাগিছিলে, কি কাৰণত বড়ো আৰু মিচিঙক অসমীয়াৰ পৰা আঁতৰাই দিয়াৰ নিচিনা কথাবোৰ কৈছে, এইটো খুব দুখ পাইছোঁ। আৰু তেখেতে ক'লেও আমি কিন্তু এই কথাটোত আমি পঠিয়ন নাযাওঁ, আৰু আমি অসমীয়াৰ পৰা আঁতৰি অহা নাই, এই কথাটো আমি ক'ব পাৰোঁ। আৰু আমি ক'লোৱে যে নিজৰ ভাষা থকাৰ পাছত, নিজৰ মাতৃভাষা থকাৰ পাছতো আমি অসমীয়া ভাষাটোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে আঁকোৱালি লৈছে, আৰু অসমীয়া ভাষাতে অধ্যয়নত হৈ আছে। এই কথাটো এনেকৈ ক'ব পাৰি, ভাবিব পাৰি নেকি? কাৰণ অসম সাহিত্য সভা হ'ল অসম জাতি